জনতা দল সংযুক্ত অসম প্ৰদেশৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন। গুৱাহাটীৰ হাতীগাঁৱত শনিবাৰে জনতা দল সংযুক্ত অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত জনতা দলৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অসম ৰাজ্যিক সভাপতি অনিল বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত কৰে প্ৰথম কাৰ্যনিৰ্বাহক সভাখন। জনতা দল সংযুক্ত অসম প্ৰদেশৰ সাধাৰণ সম্পাদক চান্দ মাহমুদে উদ্দেশ্য ব্যাখ্যা কৰাৰ সভাত জনতা দল সংযুক্ত অসম প্ৰদেশৰ উপসভাপতি অমিতাভ ফুকন, আবুল কাছেম মৌচুমী বৰা চৌধুৰী, ৰাছিদা বিবি, কাৰ্যকৰী সভাপতি হাছেন আলী, সম্পাদক আলোক চৌধুৰী, চাহাবুদ্দিন আহমেদ, ফৰিদুদ্দিন, যুৱ মৰ্চাৰ সভাপতি চান্দ মাহমুদৰ লগতে বিভিন্ন জিলাৰ সভাপতি সম্পাদক আৰু দলৰ বিভিন্ন বিষয়ববীয়াসকলৰ উপস্থিতিত আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে বিতংকৈ আলোচনা কৰা হয়। আনকি 2026 অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত জনতা দলৰ পৰা 85খন বিধানসভা সমষ্টিত নিৰ্বাচন খেলিব বুলি দলৰ অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক চান্দ মাহমুদে জানিবলৈ দিয়ে। লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে কেনেকৈ দলীয় কৰ্মীসকলৰ লগতে অসমৰ ৰাইজক উপকৃত কৰিব পাৰি সেই সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়। নিউজ ডেস্কৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আমার প্রস্তুতি মানে এটা একদম পূর্ণ গতিতে প্রস্তুতি চলাই আছো আর আমার যেটি অসমৰ মাননীয় তত্ত্বাৱধায়ক ৰাজীৱ ৰঞ্জন প্ৰসাদ ডাঙৰে 21 তাৰিখত আহি আমাৰ ইয়াতে মিটিং কৰি গ'ল। আমাৰ যিটো পূৰ্ণাংগ কমিটিটো ইতিমধ্যে গঠন কৰি হাতত জমা দিয়াই আছে। এতিয়া ফাৰ্ষ্ট সেই কমিটিৰে এক্সিকিউটিভটো পাতিলোঁ। গতিকে আমি কেইটামান প্ৰস্তাৱ ল'লোঁ। 1 নম্বৰ হ'ল পঞ্চায়তত আমি কেনেকৈ ইলেকশ্যন খেলিম, কেনেকৈ জিকিম, কেনেকৈ কি পৰিকল্পনা কৰিলে দলটো আৰু আগবঢ়াই ল'ব পাৰে সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। পৰৱৰ্তী সময়ত আমি আৰু বিশদকৈ আপোনালোকক জনাম। আৰু লগতে কেন্দ্ৰীয় চৰকাৰত আমাৰ 2জন মন্ত্ৰী আছে আৰু 2জন মন্ত্ৰীৰ 6টা ডিপাৰ্টমেণ্ট আছে হাতত। ৰাসায়নিক সাৰ, কৃষি, ফিচাৰী, ডায়েৰী, আপোনাৰ এনিমেল হাজবেণ্ডাৰী আৰু পঞ্চায়তী ৰাজ। এইকেইটা ডিপাৰ্টমেণ্টৰ যিমান যি কাম কাজ আছে এই আঁচনি সম্পৰ্কে অকণমান আমাৰ মানুহবিলাকক অৱগত কৰালোঁ। গতিকে মানুহক যাতে কিবা কিবি সুবিধা কৰি দিব পাৰোঁ সেই হিচাপতে আলোচনা কৰি আগন্তুক দিনত দলটো যাতে আৰু শক্তিশালী কৰিব পাৰোঁ। জিলাই জিলাত কমিটি প্ৰায় হৈ গৈছে। এতিয়া সমষ্টি কমিটি, আপোনাৰ ৱাৰ্ড কমিটি, পঞ্চায়ত কমিটি বাকী আছে। এইবিলাকো অলপ দিনৰ ভিতৰত হৈ যাব আৰু আমি পঞ্চায়তত পূৰা একদমে অনিল বৰা ডাঙৰীয়াৰ নেতৃত্বত যুঁজিম বুলি মই কেন্দ্ৰীয় কমিটিৰ পৰা সহায় সহযোগিতা আমি বিচৰাই নাই আৰু কোৱাৰ কৰিম। কিন্তু আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ যিজন অসমৰ প্ৰভাৰী আহিছিল তেওঁ আমাক একদম পূৰ্ণতমে সমৰ্থন কৰি গৈছে। যেনেকুৱা যি ধৰণৰ সহায় সহযোগিতা লাগে কৰিব লাগে, কিন্তু আমি ৱাৰ্কটো যেদূৰ হৈ কৰিব লাগে বুলি তেওঁ আমাক অনুৰোধ কৰিছে আৰু আমাক নিশ্চিত দিছে যিকোনো ধৰণৰ সহায় সহযোগিতা আমাক কৰিব, আমাক কোনো ত্ৰুটি বিচ্যুতি নকৰে।